Good morning everyone. বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াত উপস্থিত আছে। তেওঁলোকে এটা ধান চফা কৰা মেচিনৰ আৰ্হি তৈয়াৰ কৰি উলিয়াইছে, যিটো নেকি আমাৰ বিকশিত ভাৰত অভিযানৰ আণ্ডাৰত তেওঁলোকে এই চিন্তা চৰ্চাবোৰ কৰি আছে। গতিকে এতিয়া আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম এই মডেলটো কেনেকৈ কাম কৰিব আৰু এই আৰ্হিৰ আইডিয়া তেওঁলোকে ক'ৰ পৰা পাইছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ ওপৰত তোমালোকে কি ক'ব বিচাৰিবা? নমস্কাৰ, মোৰ নাম শিৱম নাথ, মোৰ সহপাঠী দেৱজিৎ নাথ আৰু সুদেৱী নাথ। আমি বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। আমি এটা ধান চাফা কৰা মেচিনৰ আৰ্হি তৈয়াৰ কৰিছোঁ। মেচিনটো বেলন আকৃতিৰ হ'ব। মেচিনৰ সোঁ চাইডত আমি এটা বৈদ্যুতিক পাংখা লগাম আৰু মেচিনৰ ওপৰ চাইডেদি আমি ধানবিলাক এটা পাত্ৰ তৈয়াৰ কৰিম। যেতিয়া আমি ধানবিলাক ধানবিলাক দিম, তেতিয়া বৈদ্যুতিক পাংখাটো চলোৱা হ'ব আৰু ধান চাফা হোৱা ধানখিনি এইফালে ওলাই আহিব। আৰু ধানৰ লগত প্ৰদান আৰু অন্য কিছুমান জাবৰ জোঁথৰ থাকিলে এইখিনি এইফালে ওলাই যাব পাংখাৰ বিপৰীত চাইডেদি, আৰু চাফা হোৱা ধানখিনি তললৈ ওলাই আহিব। আৰু ভিতৰত 4টা প্লেট থাকিব। যদিহে কিবা এইটো ভাল ধান ইয়াত এইফালে যায়গৈ হাৱাৰ লগত, তেতিয়া এইফালে আজি চুচৰি পেলাই আহিব পাৰিব। সেইকাৰণে আমি এই পাংখাটো ইয়াতে 4টা প্লেট দিছোঁ। ধন্যবাদ। ঠিক আছে, তোমালোকৰ আৰ্হিটো আমাৰ খুবেই ভাল লাগিছে। এই আৰ্হিটো তোমালোকে নিজে বনাই উলিয়াইছা নে তোমালোকক ছাৰসকলে ইয়াত কিছু সহায় কৰিছে? ছাৰসকলে অলপ সহায় কৰিছে আৰু আমিও কৰিছোঁ নিজৰ ভাৱনা চিন্তাৰে। হয়, তো এই আৰ্হিটো তোমালোকে ভৱিষ্যতে এটা ডাঙৰ পৰিকল্পনাৰ পৰিৱৰ্তিত কৰিব বিচাৰিবা নেকি? ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ ধন্যবাদ থাকিলে। আমি তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।